ৰাহুল গান্ধী ডাঙৰীয়া তেখেতক যি শুনাব বিচাৰিছিল তেওঁলোকক শুনালে আৰু তেওঁ যে শুনি চিন্তিত হৈছে সেইটোও আমি গম পাই গৈছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া যোৱাকালি সভাতে ক'লে যে সন্ধিয়া ভাগত মুখ্যমন্ত্ৰীৰ কথাবোৰ চাব, চকুটো চাব, গম পাই যাব যে তেওঁ চিন্তাত পৰিছে। আৰু হয়, যিদৰে মই কৈছোঁ যে যিসকলৰ ৰাজনীতিয়ে হৈছে দুখীয়া মানুহৰ ঘৰ ভাঙা, তেওঁলোকৰ পৰৱৰ্তী সময়ত যেতিয়া ক্ষমতা হাতৰ পৰা যাব, তেওঁলোকৰ বিভিন্ন অপৰাধৰ বাবে ৰাইজক এটা এটাকৈ হিচাপ দিয়াটো সময় আহিবই। যোৱাকালি আপোনালোকৰ মিটিং আৰম্ভ হোৱাৰ আগত CM এটা টুইট কৰিছিলে, ফেচবুকত লিখিছিলে যে তেওঁলোকৰ এজেণ্ট আপোনালোকৰ ভিতৰত আছে। মই পুনৰবাৰ কৈছোঁ, ৰাহুল গান্ধী ডাঙৰীয়া তেওঁক শুনাবলৈ সেইখিনি কথা কৈছে। কথাবোৰ গোপন নহয়, তেওঁক শুনাবলৈ, তেওঁ কাণত যে পৰে যে পৰৱৰ্তী সময়ত ক্ষমতা যেতিয়া যাব তেখেত নিজৰ অপৰাধৰ বাবে জেল যাব লাগে, তেওঁক শুনাবলৈ এই কথাবোৰ মানে ইচ্ছা কৰি তেওঁলোকে সেই কথাখিনি প্ৰকাশ কৰিছে। আজি তেওঁতে জেলত যাব সেইটো মই মানিছোঁ, অপৰাধটো কৰিছে, জেল যোৱা কামখিনিতো কৰিছে। মই হয়তো এটা কথা কৈছে যে কালি ৰাহুল গান্ধীয়ে যিখিনি ভাষণ দিছে সেই ভাষণখিনিৰ জৰিয়তে বিজেপি আচলতে পুনৰবাৰ শাসনত অহাৰ কাৰণে সহায়হে কৰিব। কি ক'ব আচলতে? মইতো সদায় কওঁ, তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছোঁ। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ, মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকে। মই সদায় আমাক কৈ আছোঁ যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা পাতি আছোঁ, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লোঁ, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লোঁ, আমাৰ স্থিতি একে অটল। যদি ক'ৰবাত কেতিয়াবা পৰিৱৰ্তন হয় আপোনালোকক জনাম।